আছো ঘন্টি আছো তুমি কবিরা লইছ না বাৰু নমস্কাৰ মই দুআষাৰ মান কওঁ মানে বহুত ব্যস্ততা আপোনালোকৰ বিয়া চলি আছে তথাপি মোৰ নাম পিংকু পেগু ঘৰ ঢকুৱাখানা জিলা লখিমপুৰ আজি এই কুৰ্মী গাঁৱত আমাৰ সন্মানীয় ৰামেশ্বৰ কুৰ্মীৰ বাসগৃহত আপুনি ৰামেশ্বৰ কুৰ্মী আপোনাৰ নামতে আজি আমলখি গছ এজোপা ৰুম গছ থাকিলে আমি জীয়াই থাকিম আমি সকলোৱে জানো এই কামটো কৰিছো আমাৰ সকলোৰে শান্তিৰ কাৰণে সকলোৰে একতাৰ কাৰণে শিক্ষাটো যাতে সকলোৱে শিক্ষিত হওক পৃথিৱীটোত জীয়াই থাকিব হলে আমাৰ গছ গছনিৰ প্ৰয়োজন আছে জীৱ জন্তুৰ প্ৰয়োজন আছে সকলোৱে মানে এইকাৰণে গছ ৰুব লাগে গছ কাটিব নালাগে বিশ্ব শান্তিৰ কাৰণে এই কামটো কৰিছো যাতে ভৱিষ্যতে আমি এই বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীবিলাক সকলোকে মানে তেওঁলোকে ডাঙৰ মানুহ হওক আপোনাৰো সুস্বাস্থ্য কামনা কৰিছো এই গছ আমলখি গছজোপাৰ জৰিয়তে আপোনালোকৰ গোটেই পৰিয়ালে মানে সুস্থ হ'ব লাগে আশীৰ্বাদ দিব লাগে প্ৰকৃতিৰ অবিহনে কোনো জীয়াই থাকিব নোৱাৰে গছ নহ'লেতো জীয়াই নাথাকো সকলোকে ধন্যবাদ বিশেষ সহযোগ কৰাৰ কাৰণে আমি এই আমলখি গছজোপা আমাৰ সন্মানীয় ৰামেশ্বৰ ডাঙৰীয়াৰ নামত ৰুম আপোনাৰ নামতে ৰুইছো ধুনীয়াকে ডাঙৰ দীঘল কৰি প্ৰতিপাল কৰি আহক মাটি অলপ দি দিয়া আহক পানী অলপ দি দিব যদি হেৰি হয় ঠিক আছে থেংক ইউ দেই থেংক ইউ গছকি দিয়ক আপুনি ঘৰতে গছকি দিয়ক